ব্ৰহ্মপুত্ৰৰ মাজত বহু সময় ধৰি আবদ্ধ যাত্ৰীবাহী ফেৰী এছবি জলতৰি নামৰ ফেৰীখন আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ মাজত কমলাবাৰী ঘাটৰ পৰা নিমাতী ঘাটলৈ গৈছিল ফেৰীখনত ৭৬ জন যাত্ৰী আৰু ৩৬খন বাইক আছে বৰ্তমান ব্ৰহ্মপুত্ৰৰ চাপৰিত বান্ধি ৰখা হৈছে ফেৰীখন উদ্ধাৰৰ বাবে নিমাতী ঘাটৰ পৰা অন্য এখন ফেৰী ৰাওনা হৈছে কিছুদিন পূৰ্বেও এই ফেৰীখন যান্ত্ৰিক বিজুতিৰ বাবে আবদ্ধ হৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত শেহতীয়া তথ্য অনুসৰি আবদ্ধ যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে আৰু সবিশেষ জানিবৰ বাবে আমি ফোন লাইন যোগে সংযুক্ত হৈছো তীৰ্থ ভূঞা আমাৰ সৈতে আছে তীৰ্থ ভূঞা এটা ভাল খবৰ যে যাত্ৰীসকলক উদ্ধাৰ কৰা যিখন আছিল ফেৰী সেইখন গৈ উপস্থিত হৈছে আৰু যাত্ৰীসকলক উদ্ধাৰ কৰিছে কিন্তু এই যে ঘটনাটোৰ পুনৰাবৃত্তি হ'ল যান্ত্ৰিক বিজুতি এই ফেৰীখনৰ পূৰ্বতেও ঘটিছিল সেইখন ফেৰীকে কিয় পুনৰ ব্যৱহাৰ কৰা হ'ল সেইটোহে ডাঙৰ প্ৰশ্ন হয় আইচেংভা চাওক যেহেতু ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতী ফেৰীঘাট আজি সম্পূৰ্ণৰূপে জিলা প্ৰশাসনে বন্ধ কৰি দিছে যি দুখন ৰ'পেক্স ফেৰী আছিলে যিখন সুৰক্ষিত বুলি ভাবে যাত্ৰী পাৰাপাৰ হ'লে সুৰক্ষিত বুলি ভাবে সেই ৰ'পেক্স ফেৰী দুখন পানী ব্ৰহ্মপুত্ৰ জলস্তৰ হ্ৰাস পালেও সেই দুখন ফেৰী বন্ধ কৰি দিয়ে বালিচৰ লাগি থকাৰ কাৰণে আৰু ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি পালেও সেই দুখন ফেৰী যিহেতু সুৰক্ষিত বুলি ভাবে যাত্ৰীসকলে এই ৰ'পেক্স ফেৰী দুখন বন্ধ কৰি দিয়ে এই সাধাৰণ অজুহাত দেখুৱাই ৰ'পেক্স ফেৰী দুখন বন্ধ কৰি দিয়ে কিন্তু কমলাবাৰী ফেৰীঘাটত পুৱাৰে পৰা যিহেতু যাত্ৰীসকল ৰৈ আছিলে পুৱা ৫ বজাৰ পৰা সেইবাবে প্ৰশাসনে এখন ফেৰী কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতীলৈ পঠাইছিলে সেইখন ফেৰী হৈছে জলতৰি আৰু সেই ফেৰীখন আগতেও যান্ত্ৰিক বিজুতি হৈছে ইয়াৰ আগতো আপুনি সেই কথাটো উল্লেখ কৰিছে আমি ইয়াৰ আগতো বাতৰি সম্প্ৰচাৰ কৰিছো যে জলতৰি ফেৰীখন যান্ত্ৰিক বিজুতিৰ বাবে ফেৰী বালিচৰত আবদ্ধ হৈ থাকে আৰু যাত্ৰীয়ে হাহাকাৰ ভুগিব লগা হয় দুৰ্ভোগ ভোগা যাত্ৰীসকলক লৈ পেলাই অভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে নলয় আজিও তেনেধৰণৰ ঘটনা সংঘটিত হ'ল যিহেতু কমলাবাৰী ফেৰীঘাটত সীমিত পৰ্যায়ৰ ফেৰী চলাচলৰ যিহেতু অনুমতি প্ৰদান কৰিছিলে আৰু সেইবাবে অভ্যন্তৰীণ জল পৰিবহণ বিভাগে জলতৰি নামৰ ফেৰীখনত ৭৬ জন যাত্ৰী ৩৬খন বাইকসহ কমলাবাৰী ফেৰীঘাটৰ পৰা নিমাতী অভিমুখে গৈছিলে কিন্তু গৈ থাকোঁতে যান্ত্ৰিক বিজুতি হোৱাৰ বাবে ফেৰীখনৰ ৩ ঘণ্টা ধৰি নদীৰ বুকুত আবদ্ধ হৈ থাকিব লগা হয় এই উৎকট গৰমত আইচেংখোৱা চাওক ফেৰী যাত্ৰীসকলে ৩ ঘণ্টা ধৰি ব্ৰহ্মপুত্ৰৰ এটা অজ্ঞাত চাপৰিত থাকিব লগা পৰিৱেশৰ সূচনা হৈছে কেনেকুৱা ধৰণৰ বিলাই বিপত্তি নোহোৱা হৈছে যাত্ৰীসকলৰ প্ৰতিনিধিসকলে বুজি পাইছে এয়া হৈছে মাজুলীৰ মানুহৰ বিলাই বিপত্তি সমান্তৰালভাৱে ফেৰীখন কাৰ চলি আছে তাক লৈ প্ৰশ্ন যাত্ৰীসকলে উত্থাপন কৰিছে শেহতীয়াকৈ ভাল খবৰটো আপোনাক দিব বিচাৰিছো যে প্ৰতিনিধিসকলৰ আপোনাৰ জৰিয়তে যে নিমাতী ঘাটৰ পৰা যিখন ফেৰী আহিছিলে সেই ফেৰীখন আহি ইতিমধ্যে উপস্থিত হৈছে আৰু ৩৬খন বাইক সহ তীৰ্থ ভূঞা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি শেহতীয়া খবৰ জনোৱাৰ বাবে